স্টুডিওত মই অংশমান গোস্বামী আৰু এই মুহূৰ্তত আমি জনা বিচাৰিছো যে জন্মৰ প্ৰমাণপত্ৰ মৃত্যুৰ প্ৰমাণপত্ৰ বা আয়ৰ প্ৰমাণপত্ৰ উলিয়াবৰ বাবে আপুনি চৰকাৰী কাৰ্যালয়লৈ তাতবাতি কৰিব লগা হৈছে নেকি যদি সময়মতে নিৰ্ধাৰিত সময়ত যদি বিষয়া কৰ্মচাৰী আপোনাৰ সেই কাগজখন উলিয়াই দিয়া নাই আপোনাৰ সন্তানৰ নামভৰ্তিৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে তেন্তে এতিয়াৰে পৰা চৰকাৰী বিষয়া কৰ্মচাৰীয়ে জৰিমনাৰ সন্মুখীন হ'ব লাগিব তেওঁলোকৰ দৰমহাৰ পৰা 10,000 টকা পৰ্যন্ত কৰ্তন কৰি আপোনাক প্ৰদান কৰিব লাগিব এই নিৰ্দেশনা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কঠোৰভাৱে বলবৎ হ'ব অসমত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে এই কথা এই মুহূৰ্তত জনাইছো এক ব্ৰেকিং জন্মৰ প্ৰমাণপত্ৰ মৃত্যু আৰু আয়ৰ প্ৰমাণপত্ৰ দিয়াত হেমাহি কৰিব নোৱাৰিব অসমৰ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে নিৰ্ধাৰিত সময়তকৈ পলম হলে আপুনি বিহিব পাৰিব জৰিমনা আবেদনকাৰী হিচাপে আপুনি জৰিমনা লাভ কৰিব বিষয়া কৰ্মচাৰী দৰমহা কৰ্তন কৰি সেই ধন আপোনাক পোনপটীয়াকৈ দিব লাগিব আপুনি যে বাৰে বাৰে অহা যোৱা কৰি আপোনাৰ ধন ব্যয় কৰিছিল তাৰ খৰচ দিব লাগিব চৰকাৰী বিষয়া কৰ্মচাৰীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা আগবঢ়াইছে জনতাই চৰকাৰী কাৰ্যালয়লৈ অহা যোৱা কৰাৰ খৰচ ভৰিব লাগিব বিষয়া কৰ্মচাৰীয়ে যদি নিৰ্ধাৰিত সময়ত আপোনাৰ কাগজখন উলিয়াই নিদিয়ে অনাহকত চৰকাৰী কাগজ দিয়াত পলম হ'ব নোৱাৰিব ইয়াৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কঠোৰ সকিয়নি প্ৰদান কৰা হৈছে বিষয়া কৰ্মচাৰী হেমাহিৰ বাবে কাৰোৰে জীৱন ধ্বংস হ'বলৈ দিব নোৱাৰি সময়মতে কাগজ নোপোৱাৰ বাবে নামভৰ্তিত অসুবিধা হয় বহু শিক্ষাৰ্থীৰ জন্মৰ প্ৰমাণপত্ৰ তেওঁলোকৰ প্ৰমাণ হোৱাৰ দেৰি হোৱাৰ বাবে পলম হোৱাৰ বাবে তেওঁলোকৰ নামভৰ্তিত প্ৰভাৱ পৰে তৃতীয় বৰ্গৰ চাকৰিয়ালৰ পৰা ৰাজ্যৰ মুখ্য সচিব পৰ্যন্ত কৰ্তন কৰা হ'ব ধন 100ৰ পৰা 10,000 টকা পৰ্যন্ত আবেদনকাৰীক দিব লাগিব বিষয়া কৰ্মচাৰীয়ে এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ জনাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় বহু লোকে অভিযোগ উত্থাপন কৰে যে জন্মৰ প্ৰমাণপত্ৰই হওক বা আয়ৰ প্ৰমাণপত্ৰ হওক মৃত্যুৰ প্ৰমাণপত্ৰ হওক এখন সাধাৰণ কাগজৰ বাবে নিৰ্ধাৰিত সময়ত আপোনাৰ কাগজখন নোলায় যাৰ বাবে আপুনি সাধাৰণ কাগজ এখনৰ বাবে বহু বাৰ চৰকাৰী কাৰ্যালয়লৈ আপুনি তাতবাতি কৰিব লগা হয় বাৰে বাৰে আহি বিষয়া কৰ্মচাৰীৰ ওচৰত আপোনাৰ কামটো হ'ল নে নাই আপুনি ক'ব লগা হয় তাৰ পিছতো যদি আপোনাৰ সেই কাগজখন বিষয়া কৰ্মচাৰীৰ হেমাহিৰ বাবে নোলায় তেন্তে সেইগৰাকী বিষয়া কৰ্মচাৰীৰ ওপৰত আপুনি অভিযোগ দিব পাৰিব অভিযোগ পোৱা মাত্ৰেই সেইগৰাকী বিষয়া কৰ্মচাৰীৰ নিজ ধন অৰ্থাৎ নিজৰ যি দৰমহা সেই দৰমহাৰ পৰা ধন কৰ্তন কৰি আপোনাক সেই ধন প্ৰদান কৰা হ'ব অৰ্থাৎ এইবাৰ বিষয়া কৰ্মচাৰীক জৰিমনা বিহাৰ ব্যৱস্থা থাকিব সাধাৰণ জনতাই বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে নামভৰ্তিৰ সময়ৰ বাবে বহু লোকক জন্মৰ প্ৰমাণপত্ৰৰ দৰকাৰ হয় বা পৰৱৰ্তী অৱস্থাত কোনো লোকৰ মৃত্যু হ'লে পৰিয়ালৰ সদস্যক সেই মৃত্যুৰ প্ৰমাণপত্ৰখন দৰকাৰ হয় বা বিভিন্ন সময়ত আয়ৰ প্ৰমাণপত্ৰৰ জৰিয়তে বহু শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ বাবে আগবাঢ়িব লগা হয় কিন্তু তেনে সময়ছোৱাত বহু বিষয়া কৰ্মচাৰীয়ে ফাইলসমূহ পেলাই থয় আৰু পেলাই থোৱাৰ বাবে আপুনি অসুবিধাৰ সন্মুখীন হ'ব লগা হয় আপোনাৰ সন্তানৰ কোনো এটা বৰ্ষত প্ৰভাৱ পৰে তেনে কৰিলে তেনে বিষয়া কৰ্মচাৰীৰ দৰমহাৰ ধন এইবাৰ কৰ্তন কৰা হ'ব 100ৰ পৰা 10,000 টকা পৰ্যন্ত তেওঁলোকৰ ধন কৰ্তন কৰা হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এক প্ৰকাৰ সকিয়নি প্ৰদান কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ অতি শীঘ্ৰে ৰাজ্যত এই নিয়ম বলবৎৰ সিদ্ধান্ত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা সদৰি কৰা হৈছে আজিৰ দিনটোত কলাক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কি কৈছে আমি মন্তব্যটো আগবঢ়াইছো যেতিয়া আমাৰ কোনোবা এটা সেৱা আমি সেৱা সেতু পৰ্টেলত বিচাৰিম আবেদনখন অগ্ৰাহ্য হ'ল বা আবেদনখন বিলম্ব হ'ল দুটা হ'ব পাৰে এটা আবেদনখন ৰিজেক্ট কৰিব পাৰে আৰু এটা আবেদনখন ডিলে হ'ব পাৰে যেতিয়া আবেদনখন অগ্ৰাহ্য হ'ব বা আবেদনখনৰ কোনো খবৰ নাপাওঁ তেতিয়া সেই ব্যক্তিজনে তাতে যেটো ফাৰ্স্ট এপিলেট অথৰিটি প্ৰত্যেকটো কাৰ্যালয়তে এটা ফাৰ্স্ট এপিলেট অথৰিটি এটা দিয়া হৈছে তেওঁলোকে ফাৰ্স্ট এপিলেট অথৰিটিৰ ওচৰত যাব ফাৰ্স্ট এপিলেট অথৰিটিয়ে প্ৰথম চাব যে এই কামটো কিয় হোৱা নাই যদি মানুহজনৰ গাতে দুখ তেওঁ কিবা এটা দিয়া নাই বা যথেষ্ট ফোন কৰি আছো কথা পাতি আছো চিঠি পঠাই আছো মানুহজন অহা নাই বা মানুহজনে সহযোগিতা কৰা নাই একো সমস্যা নাই বা চৰকাৰী ৰুলে এই কামটো কৰিব নকয় কোনো সমস্যা নাই কিন্তু একো সমস্যা নাই কামটো কৰি দিয়া নাই সেই ফাৰ্স্ট এপিলেট অথৰিটিয়ে অফিচাৰজনক প্ৰথম ক'ব আপুনি কামটো কৰি দিয়ক আৰু অফিচাৰজনক 100 টকাৰ পৰা 5,000 টকা জৰিমনা কৰিব পাৰিব
সি ডিলিং এছিষ্টেণ্টো হ'ব পাৰে, কাৰণ টেকনলজিৰ কথা মই আগতে ক'লো, টেকনলজিয়ে ক'ব কামটো ক'ত পৰি আছিল। আৰু যদি গোটেই কেইজনৰ মিলা প্ৰীতিত কামটো নোহোৱাকৈ আছিল, ডিচিৰ পৰা LD জনলৈকে, তেতিয়া এই 100 টকাৰ পৰা 5,000 টকাটো কাৰ কাৰ ভাগত পৰিব সেইটো ফাৰ্ষ্ট এফিলিয়েট অথৰিটিয়ে ডিষ্ট্ৰিবিউট কৰি দিব। যে ডিলিং এছিষ্টেণ্টজনক 200 টকা দিব, UD জনে 200 টকা দিব, ডেপুটি ছেক্ৰেটাৰীয়ে 500 টকা দিব, আৰু অমুকে 1,000 টকা দিব। আৰু এই টকাটো চৰকাৰে নিদিয়ে, অফিচাৰজন আৰু বিষয়া কৰ্মচাৰী দৰমহাৰ পৰা এই টকাটো দিয়া হ'ব। চৰকাৰে এইটো টকা নিদিয়ে, অফিচাৰজনে নিজৰ দৰমহাৰ পৰা এই টকাটো দিব লাগিব, নিজৰ চেলাৰীৰ পৰা দিব লাগিব, বা LD এছিষ্টেণ্টজনে, UD এছিষ্টেণ্টজনে, ডেপুটি ছেক্ৰেটাৰীজনে এতিয়া নিজৰ পকেটৰ পৰা এই টকাটো দিব লাগিব। তাৰমানে আজিৰে পৰা আমাৰ যদি কিবা কাম হোৱা নাই, আমি ডিচিৰ ৰুমত গৈ তেওঁক ৰিকুৱেষ্ট কৰি থাকিব নালাগে যে মোৰ কামটো কিয় হোৱা নাই। কাম বুলি ক'লে চাকৰি খোজাটো কাম নহয়, ট্ৰান্সফাৰটো কাম নহয়। এই 763টা সেৱা যিটো আমাৰ অধিকাৰ, সেই অধিকাৰ কেইটা যদি আমাৰ হোৱা নাই, আমি প্ৰথম পঞ্জীয়নভুক্ত ফাৰ্ষ্ট এপিলেট অথৰিটিৰ ওচৰত যাম। যদি ফাৰ্ষ্ট এপিলেট অথৰিটিজন আমাৰ কাম কৰি দিয়া নাই, তেওঁ নুশুনিলে, তেতিয়া আমি ছেকেণ্ড এপিলেট অথৰিটিৰ ওচৰত যাম, আৰু ছেকেণ্ড এপিলেট অথৰিটি যি ডিপাৰ্টমেণ্টে নটিফাই কৰিব, তেওঁৰ ফাইন দিব পৰা ক্ষমতা হ'ব প্ৰথমজনৰ 1,000 পৰা 5,000 টকা, দ্বিতীয় এপিলত গ'লে ফাইন দিব পৰা ক্ষমতা হ'ব 100 টকাৰ পৰা 7,000 টকা। যে তেওঁ ছেকেণ্ড এপিলেট অথৰিটিজনে ক'ব যে এই গোটেই ব্যৱস্থাটো দিলে হ'ল, ফাৰ্ষ্ট এপিলেট অথৰিটিজনেও কামটো নকৰিলে, গতিকে এইবাৰ 7,000 টকা ফাইন হ'ব। হয়তো ফাইনৰ এটা পৰ্চন ফাৰ্ষ্ট এপিলেট অথৰিটিজনেও পকেটৰ পৰা দিব লাগিব, কাৰণ তেওঁ পেলাই থৈ দিলে। ছেকেণ্ড এপিলেট অথৰিটিজনে ফাইনটো ডিষ্ট্ৰিবিউট কৰিব। এতিয়া ফাৰ্ষ্ট এপিলেট অথৰিটি আৰু ছেকেণ্ড এপিলেট অথৰিটি দুইজনেই আমাৰ বিষয়া, অৰ্থাৎ প্ৰত্যেক অফিচতে তেওঁলোক কৰ্মচাৰী বা বিষয়া। গতিকে ডিচিৰ ওপৰত এতিয়া কোনে ফাইন দিব? ডিচি অফিচৰেতো এজন ADCয়ে ফাৰ্ষ্ট এপিলেট অথৰিটি হ'ব, গতিকে ফাৰ্ষ্ট এপিলেট অথৰিটিজনে ডিচিকটো ফাইন ধৰিব নোৱাৰিব। এই ফাৰ্ষ্ট এপিলেট অথৰিটি আৰু ছেকেণ্ড এপিলেট অথৰিটিত ন্যায় নোপোৱাৰ লগে লগে মানুহজনে ৰাইট টু পাব্লিক ছাৰ্ভিচ কমিশ্যনত আহিব, আৰু ৰাইট টু পাব্লিক ছাৰ্ভিচ কমিশ্যনে ডাইৰেক্টটো কথা শুনিব পাৰে। এনেকুৱা নহয় যে এপিল কৰিহে তেওঁলোকৰ ওচৰত আহিব। তেওঁলোকৰ ওচৰত যদি ডাইৰেক্টলি কোনোবাই কমপ্লেইন দিয়ে, সেইটো তেওঁলোকে ফাৰ্ষ্ট এপিলেট অথৰিটিলৈকে ৰেফাৰ কৰি পঠিয়াব পাৰে, আৰু কমিশ্যনে ৰেফাৰ কৰিলে অথৰিটিয়ে শুনিবই লাগিব। কমিশ্যনৰ অধিকাৰ থাকিব 100 পৰা 10,000 টকা ফাইন কৰা। যে অফিচাৰজনে কামটো কৰি দিয়া নাই, মই চালো, আৰু 100 পৰা 10,000 টকা তেওঁ ফাইন কৰিব পাৰিব। আৰু কমিশ্যনাৰ এই RTPS কমিশ্যনজনে মুখ্য সচিবকো 10,000 টকা ফাইন কৰিব পাৰিব। অৰ্থাৎ অসম চৰকাৰৰ চিফ ছেক্ৰেটাৰীকো, যিকোনো প্ৰিন্সিপাল ছেক্ৰেটাৰী কমিশ্যনাৰক যদি ছেক্ৰেটাৰিয়েটৰ কিবা ভুলৰ কাৰণে বা আমি কাগজ ৰখাই থৈছো, আমি কৰিব দিয়া নাই, এই 762টা সেৱাৰ ভিতৰত চব কাম নহয়, অনলি দি 760 ৱৰ্কছ, ইয়াৰ কাৰণে ইভেন মুখ্য সচিবকো ফাইন কৰিব পাৰিব। আৰু যেতিয়া কমিশ্যনে 10,000 টকা ফাইন কৰিব, এই টকাটো তেওঁ চৰকাৰৰ পৰা লৈ দিব নোৱাৰে, তেওঁ নিজৰ পকেটৰ পৰা দিব লাগিব, অৰ্থাৎ নিজৰ দৰমহাৰ পৰা দিব লাগিব। অৰ্থাৎ সাধাৰণ, আৰু কাক দিব লাগিব? যাৰ কামটো দিলে হ'ল ইমান দিন, মানুহজনে এই টকাটো পাব। এই টকাটো কোনো কিবা দাতব্য অনুষ্ঠানত নাযায়, আবেদনকাৰী এই টকাটো পাব, যে মোৰ অহা যোৱা খৰচৰ বাবদ এই 10,000 টকা ফাইনৰ টকা আপোনাৰ একাউণ্টত জমা দিব লাগিব। এতিয়া এইখিনি কোৱাৰ পিছত অহা ইলেকশ্যনত আমি পোষ্টেল বেলটত ভোট পোৱা দিগদাৰী আছে, এইটো মই জানো, হয় নহয়? কৰ্মচাৰীসকলে বহুত কষ্ট পাব, বেয়া পাব, কিন্তু বহুত মানুহে ভাল পায়। আৰু এই কামটো ইতিমধ্যে 7খন ৰাজ্যত চলি আছে, 7খন ৰাজ্যত এই ব্যৱস্থা চলি আছে। আৰু এই ব্যৱস্থাটো যদি আমি ভাল কৰি চলাব পাৰোঁ, এই 770টা সেৱা এনেকুৱা
যিখিনি ৰাইজৰ অধিকাৰ ইয়াত কোনো গণ্ডগোলীয়া সেৱা একো নাই মোৰ ল'ৰা জন্ম হৈছে বাৰ্থ চাৰ্টিফিকেটখন পাব লাগে মোৰ দেউতাৰ মৃত্যু হৈছে ডেথ চাৰ্টিফিকেটখন মই পাব লাগে মোৰ ল'ৰাৰ স্কুলৰ এডমিশ্যনৰ সময় হৈছে গতিকে এডমিশ্যন পোৱাৰ আগতে বাৰ্থ চাৰ্টিফিকেটখন নাপালে তো মই এডমিশ্যন নাপাওঁ গতিকে যদি এডমিশ্যনে নাপাওঁ তাৰতো জীৱনটো ধ্বংস হৈ যাব এতিয়া এজন কৰ্মচাৰী বা বিষয়ৰ কাৰণে এজন ল'ৰাৰ জীৱন ধ্বংস কৰিব দিব পাৰি নেকি ডেফিনেটলি নোৱাৰি সেই কাৰণে ৰাজহুৱা সেৱাৰ অধিকাৰখন আমি আজি নিৰ্মাণ কৰিছো আৰু এই কমিশনখন যদি ভাল কৰি কাম কৰে তেতিয়ালে মই ভাবো যে অসমখন এখন সাংঘাতিক ধৰণৰ শাসনৰ এটা কেন্দ্ৰবিন্দুত পৰিণত হ'ব মানুহে অসমৰ ফালে চাব যে অসমৰ মানুহে অধিকাৰ পোৱাত কোনো অসুবিধা নাই আৰু ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী সেই মন্তব্য আপোনালোকে শুনিলে তেখেতে কৈছে যে জিলা আয়ুক্ত লগতে মুখ্য সচিব পৰ্যন্ত জৰিমনাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে বিভিন্ন সময়ত যদি আপুনি এখন সাধাৰণ কাগজ আপোনাৰ সময়মতে হোৱা নাই তেন্তে আপুনি প্ৰথমে গৈ যিগৰাকী অভিযোগকাৰী আপোনাৰ অভিযোগ ল'বৰ বাবে যিগৰাকী বিষয়া থাকিব তেওঁক আপুনি জনাব লাগিব যদি তেওঁ পলম কৰে তেওঁৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে তাৰ ওপৰত এগৰাকী বিষয়া থাকিব যদিহে পুনৰবাৰ সেইগৰাকী বিষয়া আপোনাৰ কামত মন নিদিয়ে বা আপোনাৰ অভিযোগত কোন ধৰণৰ তেওঁ গুৰুত্ব আৰোপ নকৰে তেন্তে সেইগৰাকী বিষয়ৰ ওপৰত অৰ্থাৎ জিলা আয়ুক্তকো জৰিমনা বিহা হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা ইতিমধ্যে সকিয়নি প্ৰদান কৰি দিয়া হৈছে বিভিন্ন সময়ত বিভিন্ন সাৰ্কেল অফিচাৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়লৈ গৈ আপুনি তাতবাতি কৰিব লগা হয় বাৰে বাৰে আপুনি সেই কাৰ্যালয়লৈ গৈ আপোনাৰ হাসতীয়া ধন ব্যয় কৰিব লগা হয় 15 দিনৰ এখন কাগজ উলিয়াবৰ বাবে এমাহত হৈ উঠা এখন কাগজ উলিয়াবৰ বাবে 2 মাহ 45 দিন সময় আপুনি অতিবাহিত কৰিব লগা হয় কিন্তু যদি এতিয়াৰ পৰা তেনে হয় তেন্তে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই কঠোৰ আইনৰ জৰিয়তে অতি শীঘ্ৰে সেই সকল বিষয়া কৰ্মচাৰী এটা কামৰ বাবে যিগৰাকী বিষয়া কৰ্মচাৰীৰ টেবুলত আপোনাৰ সেই ফৰ্মখন ঘূৰে এখন কাগজ যিগৰাকী বিষয়া কৰ্মচাৰীৰ টেবুলত ঘূৰে প্ৰতিগৰাকীৰে দৰমহা কৰ্তন কৰি আপোনাক সেই দৰমহাৰ ধন জৰিমনা অংশ হিচাপে আপোনাৰ সেই বিশেষ আবেদনকাৰীক সেই ধন প্ৰদান কৰা হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা ইতিমধ্যে সকিয়নি প্ৰদান কৰা হৈছে এতিয়াৰ পৰা প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীক সাৱধান হ'বৰ বাবে আহ্বান জনোৱা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কি কথা কৈছে আমি এই মুহূৰ্তত আপোনালোকক পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে জন্ম মৃত্যু আৰু আয়ৰ প্ৰমাণপত্ৰ দিয়াত হেমাহি কৰিব নোৱাৰিব চৰকাৰী বিষয়াই নিৰ্ধাৰিত সময়তকৈ পলম হ'লে বিহিব পাৰিব জৰিমনা আৰু সেই জৰিমনাৰ ধন পোনপটীয়াকৈ আবেদনকাৰীক প্ৰদান কৰা হ'ব বিষয়া কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰি সেই ধন আপোনাক দিব লাগিব জনতাই চৰকাৰী কাৰ্যালয়লৈ অহা যোৱা কৰাৰ খৰচ ভৰিব লাগিব বিষয়া কৰ্মচাৰী অনাহকত কোনো এখন কাগজ পলম কৰিব নোৱাৰিব সেইগৰাকী আবেদনকাৰীক দিয়াত বিষয়া কৰ্মচাৰী হেমাহিৰ বাবে কাৰোৰে জীৱন ধ্বংস হ'ব নোৱাৰিব গুৰুত্বপূৰ্ণ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী আজিৰ দিনটোত সদৰি কৰিছে সময়মতে কাগজ নোপোৱাৰ বাবে নামভৰ্তিত অসুবিধা হয় বহু শিক্ষাৰ্থীৰ তেওঁলোক অসুবিধাত পৰিব লগা হয় আৰু কাৰোৰে জীৱন ধ্বংসৰ দৰে এনে ধৰণৰ কাৰ্য ৰাজ্য চৰকাৰে প্ৰশ্ৰয় নিদিয়ে তৃতীয় বৰ্ষৰ চাকৰিয়ালৰ পৰা মুখ্য সচিব পৰ্যন্ত জিলা আয়ুক্তকো ইয়াৰ পৰা হাৰি যাবলৈ দিয়া নহ'ব তেওঁলোককো জৰিমনা বিহা হ'ব আৰু সেই জৰিমনাৰ ধন তেওঁলোকৰ দৰমহাৰ পৰা কৰ্তন কৰা হ'ব 100 পৰা 10,000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব বিষয়া কৰ্মচাৰী ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা মন্তব্যটো এই মুহূৰ্তত পুনৰবাৰ আগবঢ়াইছো কি কৈছে সবিশেষ আজিৰে পৰা যেতিয়া আমাৰ কোনোবা এটা সেৱা আমি সেৱা সেতু পৰ্টেলত বিচাৰিম আবেদনখন অগ্ৰাহ্য হ'ল বা আবেদনখন বিলম্ব হ'ল দুটা হ'ব পাৰে এটা আবেদনখন ৰিজেক্ট কৰিব পাৰে আৰু এটা আবেদনখন ডিলে হ'ব পাৰে যেতিয়া আবেদনখন অগ্ৰাহ্য হ'ব বা আবেদনখনৰ কোনো খবৰ নাপাওঁ তেতিয়া সেই ব্যক্তিজনে তাতে যেটো ফাৰ্স্ট এপিলেট অথৰিটি প্ৰত্যেকটো কাৰ্যালয়তে এটা ফাৰ্স্ট এপিলেট অথৰিটি এটা দিয়া হৈছে তেওঁলোকে ফাৰ্স্ট এপিলেট অথৰিটিৰ ওচৰত যাব ফাৰ্স্ট এপিলেট অথৰিটিয়ে প্ৰথম চাব যে এই কামটো কিয় হোৱা নাই যদি মানুহজনৰ গাতে দুখ তেওঁ কিবা এটা দিয়া নাই বা যথেষ্ট ফোন কৰি আছো কথা পাতি আছো চিঠি পঠাই আছো মানুহজন অহা নাই বা মানুহজনে সহযোগিতা কৰা নাই একো সমস্যা নাই বা চৰকাৰী ৰুলে এই কামটো কৰিব নকয় কোনো সমস্যা নাই কিন্তু একো সমস্যা নাই কামটো কৰি দিয়া নাই
সেই ফাৰ্ষ্ট এপিলেট অথৰিটিয়ে অফিচাৰজনক প্ৰথম ক'ব আপুনি কামটো কৰি দিয়ক আৰু অফিচাৰজনক 100 টকাৰ পৰা 5,000 টকা জৰিমনা কৰিব পাৰিব। সি ডিলিং এছিষ্টেণ্টটো হ'ব পাৰে, কাৰণ টেকন'লজিৰ কথা মই আগতে ক'লোঁ, টেকন'লজিয়ে ক'ব কামটো ক'ত পৰি আছিল। আৰু যদি গোটেই কেইজনৰ মিলা প্ৰীতিত কামটো নোহোৱাকৈ আছিল, ডিচিৰ পৰা LD জনলৈকে, তেতিয়া এই 100 টকাৰ পৰা 5,000 টকাটো কাৰ কাৰ ভাগত পৰিব সেইটো ফাৰ্ষ্ট এপিলেট অথৰিটিয়ে ডিষ্ট্ৰিবিউট কৰি দিব। যে ডিলিং এছিষ্টেণ্টজনক 200 টকা দিব, UD জনে 200 টকা দিব, ডেপুটি ছেক্ৰেটাৰীয়ে 500 টকা দিব আৰু অমুকে 1,000 টকা দিব। আৰু এই টকাটো চৰকাৰে নিদিয়ে, অফিচাৰজন আৰু বিষয়া কৰ্মচাৰী দৰমহাৰ পৰা এই টকাটো দিয়া হ'ব। চৰকাৰে এইটো টকা নিদিয়ে, অফিচাৰজনে নিজৰ দৰমহাৰ পৰা এই টকাটো দিব লাগিব, নিজৰ চেলাৰীৰ পৰা দিব লাগিব, বা LD এছিষ্টেণ্টজনে, UD এছিষ্টেণ্টজনে, ডেপুটি ছেক্ৰেটাৰীজনে এতিয়া নিজৰ পকেটৰ পৰা এই টকাটো দিব লাগিব। তাৰমানে আজিৰে পৰা আমাৰ যদি কিবা কাম হোৱা নাই, আমি ডিচিৰ ৰুমত গৈ তেওঁক ৰিকুৱেষ্ট কৰি থাকিব নালাগে যে মোৰ কামটো কিয় হোৱা নাই। কাম বুলি ক'লে চাকৰি খোজাটো কাম নহয়, ট্ৰেন্সফাৰটো কাম নহয়। এই 763টা সেৱা যিটো আমাৰ অধিকাৰ, সেই অধিকাৰ কেইটা যদি আমাৰ হোৱা নাই, আমি প্ৰথম পঞ্জীয়নভুক্ত ফাৰ্ষ্ট এপিলেট অথৰিটিৰ ওচৰত যাম। যদি ফাৰ্ষ্ট এপিলেট অথৰিটিজন আমাৰ কাম কৰি দিয়া নাই, তেওঁ নুশুনিলে, তেতিয়া আমি ছেকেণ্ড এপিলেট অথৰিটিৰ ওচৰত যাম আৰু ছেকেণ্ড এপিলেট অথৰিটি যি ডিপাৰ্টমেণ্টে নটিফাই কৰিব, তেওঁৰ ফাইন দিব পৰা ক্ষমতা হ'ব প্ৰথমজনৰ 1,000 পৰা 5,000 টকা, দ্বিতীয় এপিলত গ'লে ফাইন দিব পৰা ক্ষমতা হ'ব 100 টকাৰ পৰা 7,000 টকা। যে তেওঁ ছেকেণ্ড এপিলেট অথৰিটিজনে ক'ব যে এই গোটেই ব্যৱস্থাটো দিলে হ'ল, ফাৰ্ষ্ট এপিলেট অথৰিটিজনেও কামটো নকৰিলে, গতিকে এইবাৰ 7,000 টকা ফাইন হ'ব। হয়তো ফাইনৰ এটা পৰ্চন ফাৰ্ষ্ট এপিলেট অথৰিটিজনেও পকেটৰ পৰা দিব লাগিব, কাৰণ তেওঁ পেলাই থৈ দিলে। ছেকেণ্ড এপিলেট অথৰিটিজনে ফাইনটো ডিষ্ট্ৰিবিউট কৰিব। এতিয়া ফাৰ্ষ্ট এপিলেট অথৰিটি আৰু ছেকেণ্ড এপিলেট অথৰিটি দুইজনেই আমাৰ বিষয়া, অৰ্থাৎ প্ৰত্যেক অফিচতে তেওঁলোক কৰ্মচাৰী বা বিষয়া। গতিকে ডিচিৰ ওপৰত এতিয়া কোনে ফাইন দিব? ডিচি অফিচৰেতো এজন ADCয়ে ফাৰ্ষ্ট এপিলেট অথৰিটি হ'ব। গতিকে ফাৰ্ষ্ট এপিলেট অথৰিটিজনে ডিচিকটো ফাইন ধৰিব নোৱাৰিব। এই ফাৰ্ষ্ট এপিলেট অথৰিটি আৰু ছেকেণ্ড এপিলেট অথৰিটিত ন্যায় নোপোৱাৰ লগে লগে মানুহজনে ৰাইট টু পাব্লিক ছাৰ্ভিচ কমিশ্যনত আহিব। আৰু ৰাইট টু পাব্লিক ছাৰ্ভিচ কমিশ্যনে ডাইৰেক্টো কথা শুনিব পাৰে। এনেকুৱা নহয় যে এপিল কৰিহে তেওঁলোকৰ ওচৰত আহিব। তেওঁলোকৰ ওচৰত যদি ডাইৰেক্টলি কোনোবাই কমপ্লেইন দিয়ে, সেইটো তেওঁলোকে ফাৰ্ষ্ট এপিলেট অথৰিটিলৈকে ৰেফাৰ কৰি পঠিয়াব পাৰে, আৰু কমিশ্যনে ৰেফাৰ কৰিলে অথৰিটিয়ে শুনিবই লাগিব। কমিশ্যনৰ অধিকাৰ থাকিব 100 পৰা 10,000 টকা ফাইন কৰা। যে অফিচাৰজনে কামটো কৰি দিয়া নাই, মই চালোঁ, আৰু 100 পৰা 10,000 টকা তেওঁ ফাইন কৰিব পাৰিব। আৰু কমিশ্যনাৰ এই RTPS কমিশ্যনজনে মুখ্য সচিবকো 10,000 টকা ফাইন কৰিব পাৰিব। অৰ্থাৎ অসম চৰকাৰৰ চিফ ছেক্ৰেটাৰীকো, যিকোনো প্ৰিন্সিপাল ছেক্ৰেটাৰী, কমিশ্যনাৰক যদি ছেক্ৰেটাৰিয়েটৰ কিবা ভুলৰ কাৰণে বা আমি কাগজ ৰখাই থৈছোঁ, আমি কৰিব দিয়া নাই, এই 762টা সেৱাৰ